চ' ষ্টুডেণ্ট বা ইণ্ডিভিজুৱেলি যদি চাওঁ, আমাৰ ৰেছপনচিবিলিটিটোৱে হয় আমি নিজক ডেভেলপড কৰা। এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি আহিছে 2020 হয়নে? চ' 2020 নেশ্যনেল এডুকেশ্যন পলিচিৰ গ'লটো কি হয়? হলিষ্টিক গ্ৰোথ, মানে 360 ডিগ্ৰী এংগেলত। অকল আমি আমাৰ ওচৰত ভাল মাৰ্কছ থাকিলেই নহ'ব, আমি ইম'চনেলি আমাৰ মেচিয়ৰিটি লাগিব, আমি কথাবোৰ কেনেকৈ ভাবোঁ, কেনেকৈ চিন্তা কৰোঁ, আমাৰ লাইফ স্কিলছ লাগিব, আমাৰ বিহেভিয়াৰ ভাল লাগিব, আমাৰ পাৰ্চনেলিটি ভাল লাগিব, আমি ফিজিকেলিও হেল্ডি হ'ব লাগিব, মেণ্টেলি হেল্ডি হ'ব লাগিব, আমি এটা ছ'চিয়েল এনভাইৰনমেণ্টত কেনেকৈ থাকিব লাগে, কি কৰিব লাগে, কি ক'ব লাগে, কি ক'ব নালাগে, সেইখিনিও জানিব লাগিব। লগতে আমি স্কিল ডেভেলপড কৰিব লাগিব। আৰু স্কিল বুলি ক'লে সকলোবোৰ যিটো বস্তুৱে আমি শিকি পালে আমি নিজৰ লগত বেলেগৰো কিবা সহায় কৰিব পাৰোঁ, ডেট ইজ এ স্কিল। ত' স্কিলৰ কোনো লিষ্ট নাই যে এইকেইটা পাৰ্টিকুলাৰ স্কিলেই আমি শিকিব লাগিব, কিন্তু আমি স্কিল শিকিব লাগিব। ত' স্কিল কি শিকিম? ফাৰ্ষ্ট আহি যায় যে আমি কি বস্তুৱে আমাক ইণ্টাৰেষ্ট দিয়ে, কি বস্তু আমি ভাল পাওঁ। ছেকেণ্ড হ'ল আজি এই 21st চেঞ্চুৰীত কোনকেইটা স্কিলছ লাগে। এতিয়া এক্সেল চলাবলৈ অলপ দিনৰ পিছত হয়তো চবেই জানিব লাগিব, কাৰণ এক্সেলত কাম মেক্সিমাম ৱৰ্ক প্লেচত মেক্সিমাম জেগাত কাম এক্সেলত হয়। ভালকৈ এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বনাবলৈ চবেই জানিব লাগিব। মাইকটো হোল্ড কৰি পেলাই ধুনীয়াকৈ কথা ক'বলৈ চবেই জানিব লাগিব। হয়তো গান গাবলৈ চবেই নাজানিলেও হৈ যায়, কিন্তু কথা ক'বলৈতো চবেই জানিব লাগিব, কাৰণ ইণ্টাৰভিউটো চবেই এদিন নহয় এদিন, কোনোবাই নহয় কোনোবাই বেলেগ বেলেগ ফিল্ডত হয়তো ইণ্টাৰভিউ এটা দিবই। চ' কথা ক'বলৈ কাৰ ভয় লাগে? ৰেইজ ইয়ৰ হেণ্ডছ। কোনোবাই যদি ইয়াত কয় যে মোৰ ভয় নালাগে বুলি, কিন্তু ইয়াত এজনক মাতি পেলাই বেলেগ বেলেগ টপিকত ক'বলৈ দিম। সেইটো কাৰণে যদি সঁচাকৈ ভয় লাগে তেনেহ'লে ৰেইজ ইয়ৰ হেণ্ডছ, তেতিয়া একো নুসুধো। এতিয়া চবৰে চ' কথা ক'বলৈ কি লাগে? সাহস লাগে, বডি লেংগুৱেজ লাগে। বডি লেংগুৱেজ জানানে তোমালোকে? মাইকটো ধৰি পালে আই কণ্টেক্ট। এতিয়া যেনেকৈ মই কৈ আছোঁ, কোনো ষ্টুডেণ্টছে ক'ব নোৱাৰে যে মেমে এটা ছাইডেই চাই কথাখিনি কৈ আছে, আৰু কোনোবা হয়তো লুকাই আছে কাৰণে মই মুখখন নেদেখিব পাৰোঁ, কিন্তু মোৰ চকুটো সেইখিনি পাৰ হৈ গৈছে। চ' বডি লেংগুৱেজত আহি যায় বডি পশ্চাৰ, জেষ্টাৰ্ছ, আই কণ্টেক্ট, এই গোটেইখিনি বস্তু বডি লেংগুৱেজত আহি যায়। ছেকেণ্ড আহে ইয়ৰ ভইচ টোনেলিটি, যে মাইকত কোৱা ভইচ আৰু নৰ্মেলি কথা কোৱা ভইচটো ডিফাৰেণ্ট হয়। সেইটো কেনেকৈ আমি মেইনটেইন কৰিছোঁ, এইবিলাক কিন্তু এটা এটা স্কিল হয়, এনেকুৱা নহয় যেন আমি নিশিকাকৈও পাৰিম। কমিউনিকেশ্যন ইটছেল্ফ ইজ এ স্কিল। চ' যি বস্তুৱে স্কিল হয় তাত শিকিব লগা থাকে। এতিয়া গান নিশিকাকৈও গান গাব জানে বহুতে, হয় নহয়? কিন্তু গান শিকি পালে প্ৰফেশ্যনেলি গোৱাৰ মাজত ডিফাৰেঞ্চ আছেনে? আছেনে নাই? চ' স্কিল এটা এনেকুৱা ধৰণৰ বহুত স্কিলছ আছে যিবোৰ হয়তো আমি জানো, যিবোৰ হয়তো আমি শিকি আছোঁ, কিন্তু কেইটামান এনেকুৱা স্কিল আছে যিটো আমি প্ৰফেশ্যনেলি ভালকৈ শিকিবলৈ লাগিব। কাৰণ এতিয়া আমি NEP 2020 বেটছৰ ষ্টুডেণ্টছৰ, চবটো NEP বেটছৰ ষ্টুডেণ্টছ, কাৰণ ইয়াৰ গ'লটোৱে হ'ল আমি অল ৰাউণ্ড ডেভেলপড কৰিব লাগিব। চ' কেৰিয়াৰ আৰু এডুকেশ্যন দুটাই বেলেগ বস্তু হয়।
কেনেকৈ বেলেগ বস্তু হয় এডুকেশ্যন আৰু কেৰিয়াৰ কোনোবাই ক'ব পাৰিবনে এডুকেশ্যন কেৰিয়াৰৰ এটা পাৰ্ট হয় যেনেকৈ কয় যে স্কিলছ নয়িং হাউ এ কাৰ ৰান যে গাড়ী এখন কেনেকৈ চলাই লৈ যাব লাগে এটা স্কিলেহে দেখায় ঠিক তেনেকৈ কেৰিয়াৰৰ এডুকেশ্যন এটা পাৰ্ট হয় বাট যদি আমি চাওঁ কেৰিয়াৰটো আকৌ বেলেগ বস্তু কিন্তু এইটো এটা আমাৰ যে কয় যে কেৰিয়াৰ হোৱাট ইজ দ্য ডেফিনেশ্যন অফ এ কেৰিয়াৰ ইটছ আৱাৰ ইণ্ডিভিজুৱেল জাৰ্ণি ইয়াত আমি গাইডেঞ্চ পাম আমি ইয়াত স্কুলিং কলেজ হয় ন ইয়াৰ পিছতো আমি হায়াৰ এডুকেশ্যনত যাম কিন্তু সেইটোৱে আমাৰ ষ্টপেজ নহয় এইটো কমপ্লিট যেতিয়া আমি একদম সৰুতে ABCD শিকিবলৈ যেতিয়া প্ৰি নাৰ্চাৰীত আহিছিলোঁ সেইটোৱে আমাৰ কেৰিয়াৰ জাৰ্ণি তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু টিল ডেথ আমি কিবা নহয় কিবা সদায় শিকিব লগা থাকেই আৰু কেৰিয়াৰ ডেফিনেশ্যনেই হ'ল ইটছ আৱাৰ কমপ্লিটলি ইণ্ডিভিজুৱেল জাৰ্ণি এণ্ড এডুকেশ্যন কি হয় সেই ইণ্ডিভিজুৱেল জাৰ্ণিটোক সহায় কৰাৰ এটা মিডিয়াম হয় এতিয়া বহুত এনেকুৱা হয়তো আমি উদাহৰণ দেখা পাওঁ যে তেওঁলোকৰ ওচৰত প্ৰপাৰ ভাল এডুকেশ্যন আছে কিন্তু প্ৰপাৰ কেৰিয়াৰ নাই হয় নহয় কিয় কাৰণ কেৰিয়াৰ এটাই কমপ্লিটলি এডুকেশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট নহয় এডুকেশ্যন লাগিব এইটো কোৱা নাই যে এতিয়াৰ পৰা কোনো পঢ়া শুনা কৰিব নালাগে ডেফিনেটলি ইটছ আ পাৰ্ট অফ ইট লাগিবই এতিয়া আমাক এটা ডোৰ খুলি দিয়ে আজি হয়তো ইয়াৰ পৰা আমি কলেজৰ পিছত যেতিয়া আমি ডিগ্ৰীৰ কাৰণে ক'ৰবাত এপ্লাই কৰিব যাম আমাক মাৰ্কছেই লাগিব সেইটো কাৰণে কাট অফ মাৰ্কছ আহে বাট সেইটোৱে আমাক এটা দৰ্জাখন খুলিহে দিব তাৰ পৰা আমি পাছ কৰি পেলাই আমি ক'ত চাকৰি কৰিম কোনটো ৰাস্তাত যাম কোনটো কেৰিয়াৰ ৰোড আমি খোজকাঢ়িম সেইটো কিন্তু অকল আমাক এডুকেশ্যনে হেল্প নকৰে যদি অকল এডুকেশ্যনে হেল্প কৰিলেহেঁতেন 80-90% পোৱা চব ল'ৰা ছোৱালীয়ে আজি হয়তো কেৰিয়াৰত বহুত এটা চবেই ভালকৈ ছেটেল ডাউন হৈ গ'লহেঁতেন চ' কেৰিয়াৰৰ লগত আমি এডুকেশ্যনৰ লগত আমি আৰু কি বস্তুৰ ওপৰত ফ'কাছ কৰিব লাগিব পাৰ্চনেল ডেভেলপমেণ্ট সেলফ ডেভেলপমেণ্ট এতিয়া সেলফ ডেভেলপমেণ্টত কি আহি যায় যেনেকৈ মই অলপ আগতে কৈছিলোঁ কমিউনিকেশ্যন স্কিলছ চ' আমি কথা পাতিবলৈ জানিবই লাগিব বিহেভিয়াৰ বহুত ডাঙৰ এটা ৰোল হয় কিন্তু এইটো এটা কোট আছিলে কয় চামটাইমছ ইয়ৰ নলেজ মাইট ফেইল বাট বিহেভিয়াৰ আপলিফ্ট ইউ কেতিয়াবা হয়তো এনেকুৱা জেগাত বা সময়ত আহি যায় যে নলেজ ফেইল হৈ গৈছে কিন্তু বিহেভিয়াৰহে মানুহ এজনক বচাই যায় আজি আমি এনেকুৱা এটা জংঘলত ফচি গৈছোঁ একদম জংঘলৰ মাজত থকা মানুহ তেওঁলোকে একো না ভাষা বুজি পায় না কথা বুজি পায় তাত যদি আমি নিজৰ নলেজ আৰু পাৱাৰটো দেখাওঁ হয়তো চাগে আমাক যাবলৈ নিদিওঁ বা যদি আমি জানো যে তেওঁলোকৰ লগত আমি কেনেকৈ বিহেভ কৰি ওলাই আহিব লাগে তেনেহ'লে হয়তো চাগে আমি বাচি আহিম হয় নহয় চ' বহুত ক্ষেত্ৰত ইনফেক্ট ইণ্টাৰভিউটো যেতিয়া আমি ইণ্টাৰভিউ লওঁ দেখা পাওঁ যে বহুত ল'ৰা ছোৱালী বহুত বস্তুৱেই জানে তেওঁলোকে ভেৰি কনফিডেণ্ট বাট কিছুমান বেচিক বিহেভিয়াৰ নাজানে যে চকীখনত কেনেকৈ বহিব লাগে কেনেকৈ নাজানাৰ কুৱেশ্যন এটাৰ আনচাৰ দিব লাগে কেনেকৈ জানাৰ কুৱেশ্যন এটাৰ আনচাৰ দিব লাগে এইবিলাক চব কিন্তু বিহেভিয়াৰ আৰু এইটো কিন্তু আমাৰ একাডেমিক ষ্ট্ৰাকচাৰত নাই আমাৰ বাট আমি হ'লেও এইখিনি বস্তুৰ ওপৰত আমি ৱৰ্ক কৰি পেলাই আমি ডেভেলপ কৰিব লাগিব ক্লিয়াৰ চ' বিহেভিয়াৰ পিছত আহি গ'ল আমাৰ এটিটিউড কি কেনেকুৱা ধৰণৰ এটিটিউড ভাল লাগে তোমালোকে কোৱাচোন কেনেকুৱা ধৰণৰ এটিটিউড ভাল লাগে খুব কাম হয় নহয় যোনে ভালকৈ চিটুৱেশ্যন হেণ্ডেল কৰিব জানে আমাৰ নিজৰ এটিটিউডটো তেনেকুৱা হয়নে নহয় যদি নহয় তেনেহ'লে আমিও সেইখিনিত ৱৰ্ক কৰিব লাগিব টাইম